নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ব্লক ইটা চুৰ কৰি আৰক্ষীৰ জালত পৰিছে আৰক্ষী। চুৰেই পুলিচ, পুলিচেই চুৰ। এতিয়া এনেধৰণৰ বাতৰি সোণাৰীৰ পৰা আহি পৰিছে। চৰাইদেউ আৰক্ষীৰ জালত এটা গভাইত চুৰৰ দল পৰিছে আৰু এই দলটোৰ নেতৃত্বত আছে ক্ষীৰোদ ভূঞা নামৰ এগৰাকী আৰক্ষী জোৱান। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পুলিচেই চুৰ, চুৰেই পুলিচ, এনে এক বাতৰি এতিয়া আহি পৰিছে সোণাৰীৰ পৰা, কিয়নো ৰাজপথৰ ব্লক ইটা চুৰ কৰি আৰক্ষীৰ জালত পৰিছে আৰক্ষী। পুনৰবাৰ এতিয়া দেখিবলৈ পোৱা গৈছে চৰাইদেউৰ সোণাৰীত অসম আৰক্ষীৰ খাকী পোছাকত পুনৰ লাগিল দাগ। এগৰাকী আৰক্ষী জোৱান ক্ষীৰোদ ভূঞাৰ নেতৃত্বত এটা চোৰৰ দলে চলালে তাণ্ডৱ। নিশাৰ ভাগত ট্ৰেক্টৰ লৈ গভাইত চোৰে চুৰ কৰিলে ৰাস্তাৰ ব্লক ইটা। গভাইত চুৰ ক্ষীৰোদ ভূঞা টেঙাপুখুৰী আৰক্ষী থানাত কৰ্মৰত। নিশাৰ অন্ধকাৰত ট্ৰেক্টৰেৰে কঢ়িয়াইছিল ব্লক ইটা। ৰাস্তাৰ পৰা ব্লক ইটা কঢ়িয়াই লৈ যোৱাৰ বাবে আৰক্ষীয়ে আটক কৰিছে আৰক্ষী জোৱান ক্ষীৰোদ ভূঞাসহ 6 গভাইত চোৰক। আৰক্ষীৰ জালত পৰিছে ক্ষীৰোদ ভূঞাসহ আন 6টা: প্ৰতিম মোহন, বিপ্লৱ গগৈ, সুশীল বৰ্মন, প্ৰাঞ্জল ডেকা, দেৱপ্ৰসাদ ফুকন, ভাস্কৰ জ্যোতি ডেকা ফুকনক ইতিমধ্যে আটক কৰাৰ খবৰ। ইফালে চৰাইদেউ আৰক্ষীয়ে জব্দ কৰিছে ট্ৰেক্টৰসহ আন 2খন বাহন। চুৰি কাৰ্যত ব্যৱহৃত এই বাহনকেইখনো জব্দ কৰাৰ খবৰ আহি পৰিছে। টাইম 8ৰ সোঁফালে স্ক্ৰীণত দেখুৱাই থকা এইকেইটা গভাইত চোৰলৈ মন কৰক, কিয়নো এইকেইটা গভাইত চোৰে এতিয়া ৰাস্তাত থৈ দিয়া ব্লক ইটাও চুৰ কৰিবলৈ লৈছে। ৰাস্তা নিৰ্মাণ কৰিবলৈ চৰকাৰে অনা ব্লক ইটা চুৰ কৰিছে ট্ৰেক্টৰ লৈ আৰু অন্যান্য বাহন লৈ। আৰু তাৰ ভিতৰত এই চোৰৰ দলটোক নেতৃত্ব দিছে এগৰাকী আৰক্ষী জোৱানে। টেঙাপুখুৰী আৰক্ষী থানাৰ আৰক্ষী জোৱান ক্ষীৰোদ ভূঞা এই চোৰৰ দলটোৰ নেতা। আৰু তেনে পৰিপ্ৰেক্ষিতত এই চোৰৰ দলটোক নেতৃত্ব দি ক্ষীৰোদ ভূঞাই লৈ গৈছিল আৰু 6জনীয়া সম্ভ্ৰান্ত চোৰৰ দলে 3খনকৈ বাহনেৰে ব্লক ইটা চুৰ কৰা কাৰ্য আৰম্ভ কৰিছিল। আৰু এতিয়া ক্ষীৰোদ ভূঞাসহ আন 6টা গভাইত চুৰ আৰক্ষীৰ জালত। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। যদি এম্বিয়েন্স দিব পৰাৰ সুবিধাত আছে তেনেহ'লে এম্বিয়েন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চৰাইদেউত এতিয়া আৰক্ষীয়ে এই 6টা গভাইত চোৰক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। এই দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। চুৰি কাৰ্যত ব্যৱহৃত 3খনকৈ বাহন এই মুহূৰ্তত দেখুৱাই আছোঁ। এখন ট্ৰেক্টৰ, 2খন অন্যান্য মালবাহী বাহন। আৰু এইদৰেই ৰাজপথত নিৰ্মাণ কৰিবলৈ অনা যিসমূহ ব্লক ইটা, CC ব্লক ইটা, সেই CC ব্লক ইটাসমূহ নিশাৰ অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি এতিয়া চোৰে চুৰ কৰি লৈ যোৱাৰ খবৰ আহি পৰিছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া গভাইত চুৰ 6টাকৈ পৰিছে আৰক্ষীৰ জালত। আৰু টেঙাপুখুৰী আৰক্ষী থানাৰ এগৰাকী আৰক্ষী জোৱান ক্ষীৰোদ ভূঞাৰ নেতৃত্বতেই এই চুৰি কাৰ্য চলিছিল। আৰু তেনে পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ খাকী পোছাকত ক'লা দাগ লগোৱা ক্ষীৰোদ ভূঞাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে সেয়া হৈ পৰিব লক্ষণীয়। দৃশ্যাংশ দেখুৱাই আছোঁ। যোৱাকালি আমি ইলেকশ্যন ৰিলেটেডত এলঅ'ডি কৰি থকাৰ অৱস্থাত আমি ৰাতি প্ৰায় 10:30মান বজাত খবৰ পাইছিলোঁ যে কিছুমান মানুহে জজলি পাঠশালীৰ পৰা যিটো দিচাংপানী ৰোডটো, যিটো আপোনাৰ ষ্টনবিলাক কি কৰিছে খনন কাৰ্য কৰিবলৈ তেখেতে অবৈধভাৱে লৈ যাব বিচাৰিছে। সেই অনুভৱটো পাই পেলাই মই লগে লগে ষ্টাফৰ ঘটনাস্থলী উপস্থিত হৈ পেলাই মই দেখা পালোঁ তাত বহুতো মানুহে একত্ৰিত হৈ পেলাই এই যিটো আপোনাৰ পকাৰ ইটাটো সেইটো আপোনাৰ লোহাৰ ডাম্পাৰ দি পেলাই খান্দি পেলাই গাড়ীত লোড কৰি লৈ যাব বিচাৰিছিলে। তেতিয়া মানুহ দেখা পাই পেলাই মই লগে লগে আমাৰ বিভাগীয় কৰ্তৃপক্ষ SP ছাৰক জনালোঁ, এডিচনেল SP ছাৰক জনালোঁ আৰু CI মহোদয়কো জনোৱা হৈছিলে। আৰু সেইমতে তেখেতলোক আহি ঘটনাস্থলীত উপস্থিত হৈছিলে। আৰু আমি সমূহ একেলগে আমি এটা অভিযান কৰিছিলোঁ। অভিযান কৰাৰ পিছত আমি
আমি হাতে লোতে 7জন লোকক ধৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু তেখেতলোকে কি কৰিছিলে, যিবিলাক ইটা লোড কৰিছিলে সেই গাড়ীবিলাক ছাইডত ৰাস্তাৰ কাষত মানে লুকুৱাই থৈছিলে। আৰু সেইমতে আমি সেই গাড়ী 3খন আমি জব্দ কৰিছোঁ। জব্দ কৰি আমি থানালৈ অনা হৈছে। আমি এইখিনি কৰোঁতে মেলোতে তেখেতলোক পলাইছিলে, যথেষ্ট পলাইছিলে। পলাই পৰা আমি 2টা বজাত ৰাতি গৈ পেলাই তেখেতলোকক খেদি গৈ পেলাই আমি ধৰিবলৈ আমি সক্ষম হৈছোঁ। আৰক্ষীৰ জোৱান আছে বুলি আমি জানিব পাৰিছোঁ, তেওঁৰ বিষয়ে কি ক'ব বিচাৰিব? তেখেতে মানে আৰক্ষী হয়, তেখেতে ফাৰ্ষ্ট ডিভিজন লিগিৰি পুখুৰীত চাকৰি কৰে। হয়। আৰু কালি তেখেতে আমি সোধাৰ পিছত ক'বলৈ গম পালোঁ তেখেতে মানে লিগিৰি পুখুৰীত চাকৰি কৰি আছোঁ আৰু মানে তেখেতে ছুটী ঘৰলৈ আহিছোঁ বুলি কৈছে। এতিয়া কিমান দূৰ সত্য এতিয়া ছুটী অহাটো আমি এইটো ক'ব নোৱাৰিম। গতিকে এইটো মানে আমাৰ